হাই বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথম, দ্বিতীয় আৰু তৃতীয় তিনিটা পৰ্যায়ত অসমৰ লোকসভা নিৰ্বাচন শেষ হ'ল। এতিয়া সকলো ৰাজনীতিক নেতাসকলে ব্যস্ত আছে কোনে ক'ত কেইখন আসন পাব তাৰে অংকক লৈ। আৰু ভূপেন বৰাই দাবী কৰিছে যে বিজেপিয়ে মাত্ৰ 11খন আসনতে সীমাবদ্ধ থাকিব আৰু লুৰিণজ্যোতি গগৈ জয় হ'ব বুলি নিশ্চিত প্ৰদান কৰিছে ভূপেন বৰাই। গতিকে এনেকুৱা এটা প্ৰতিবেদন লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব আৰু যিসকলে আজি মোৰ ইউটিউব চেনেলটো নতুন কৰি ভিজিট কৰিব, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। গতিকে বলক এতিয়া আমি ভিডিঅ'টি সম্পূৰ্ণকৈ উপভোগ কৰোঁ। লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছত ভোজ নাপাতে ভূপেন বৰাই। ডিব্ৰুগড়ৰ পৰা লুৰিণজ্যোতি গগৈ জয়ী হ'ব বুলি দাবী কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে পূৰ্বতকৈ আসন বৃদ্ধি হ'ব কংগ্ৰেছৰ। ইফালে বিজেপিয়ে 14 নহয় 11খন আসনতে সন্তুষ্ট থাকিব লাগিব বুলি ভূপেন বৰাৰ মন্তব্য। তাৰপাছত এইবাৰ আমি ভোজ পতা নাই। এইবাৰ প্ৰতিজন কংগ্ৰেছ কৰ্মী সকলোৰে এটা আশা যে আগতকৈ বহুত ভাল ৰিজাল্ট হ'ব, আগতকৈ বহুত ভোট বাঢ়িছে। মই ডিব্ৰুগড়ত 3 দিন থাকি আহিছোঁ, মই তাত গম পাই আহিছোঁ ডিব্ৰুগড়ৰ ৰিজাল্ট কি হ'ব। তাৰপাছত চাব আপুনি মানে 14 পৰা আহি 11 পাইছেহি। আপোনালোকে ৰিজাল্ট দি আছে। বিজেপিয়ে 14 পৰা আহি এতিয়া 4 জুনলৈ কেইদিন আছে আৰু এসপ্তাহত 11লৈ আহি গ'ল, আৰু 7 দিন চাই থাকক। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক প্ৰশান্ত ফুকনৰ। ভূপেন বৰাই সপোন দেখিছে 4.5 লাখ ভোটৰ ব্যৱধানত লুৰিণজ্যোতি গগৈ পৰাস্ত হ'ব বুলি প্ৰশান্ত ফুকনৰ মন্তব্য। তেওঁ ভূপেন বৰা ডাঙৰীয়াই 3 দিন 4 দিন ডিব্ৰুগড়ত থাকিলে আৰু 12,70,000 ভোটাৰে ভোটদান কৰিলে। 3-4 দিনত যদি তেওঁ ইমানখিনি কথা কৈ দিব পৰা হ'লহেঁতেন, তেতিয়াহ'লে তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'লহেঁতেন ভূপেন বৰা ডাঙৰীয়া। এইটো ভূপেন বৰা ডাঙৰীয়াই বৰ অবান্তৰ আৰু অবাস্তৱ কথা কিছুমান কয়। ইয়াৰ আগতে 5খন ৰাজ্যৰ ইলেকশ্যনৰ কথা তেওঁ কি ধৰণে কৈছিলে, অমুক হ'ব অমুক কৰিব তমুক কৰিব, এই বিভিন্ন ধৰণৰ কথা কৈ আছে। আজি তেওঁ যে এই কথাটো তেওঁ তথাপি এষাৰ কথা ক'ব নোৱাৰিলে যে আমি জিকিব পাৰে। আৰু মই আজি আপোনালোকক তেখেতৰ এই কথাটো কাউণ্টাৰ দি পেলাই মই কৈছোঁ যে ডিব্ৰুগড়ত আমাৰ এতিয়া আজিৰ ডেটলৈকে আমি কনফিডেণ্ট আছোঁ, আমি 4.5 লাখ 5 লাখ ভোটত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জিকিব। 11+, প্ৰথমে আমাৰ আছিলে 11+, আজিও 11+ আছে। আমাৰ 12খন ছিটত আমাৰ যদি হোৱাৰ চান্স আছে। আমি 13খনলৈ আমি ট্ৰাই কৰিছিলোঁ, কিন্তু 11+ আজিৰ ডেটত আমাৰ এতিয়াও আছে। ইপিনে ভূপেন বৰাক সপোন সম্ৰাট আখ্যা দিছে বিধায়ক দিগন্ত কলিতাই। ভোজ পাতক বা নেপাতক, তেওঁ ৰিজাল্টে আচল কথা ক'ব। ৰিজাল্টত কি হ'ব? আপুনি ভোজ নাপাতিলে যদি ৰিজাল্ট বেয়া হ'ল, কি যদি মনৰ দুখতো ভোজ নাপাতিব পাৰে। ঠিকে আছে, ভূপেন বৰাইতো সদায় ইলেকশ্যনৰ আগত এনেকৈ সপোন দেখিয়ে থাকে। আজি কি আগৰ পৰাও দেখিছোঁ 8-9টা নিৰ্বাচনত তেখেতসকলে এনেকুৱা সপোনেই দেখে। আৰু সদায় ভূপেন বৰাক এটা চমক লাগে, যিকোনো এটা আনইথিকেল কথা, আনপলিটিকেল কথা পাতি নিজৰ মিডিয়াত হাইপ কৰিব চেষ্টা কৰে। শুভেচ্ছা থাকিল ভূপেন বৰা ডাঙৰলৈ। 4 জুনলৈ অপেক্ষা কৰক। ভাৰতবৰ্ষত পুনৰবাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া হ'ব 100% নিশ্চিন্ত। ৰাইজৰ মাজত যিটো সমীক্ষা আছে, সেই সমীক্ষাৰ পৰাই কৈছোঁ আচলতে ভূপেন বৰা ডাঙৰীয়াই সপোন দেখিব লাগে। এনেকুৱা মিছা সপোন তেওঁ দেখে, তাৰ কাৰণে তেওঁক সপোনৰ ৰজা বুলিয়ে আমি ক'ব পাৰোঁ। তেওঁ আচলতে সপোনৰ সম্ৰাট। এইটো উপাধি তেওঁ পাবলৈ বাকী আছে 4 তাৰিখৰ পিছত।